বন্ধু বান্ধৱীসকল, মই 1921 চনৰ ছেপ্টেম্বৰ মাহতে ৰিটায়াৰ্ড হৈছোঁ। মোটামুটি 3 বছৰ। এই 3 বছৰত মোৰ যিখিনি অভিজ্ঞতা হৈছে সেই ফালৰ পৰা মই ক'ব খোজো যে OPS হোৱাটো খুব কঠিন। OPS হোৱাটো খুব কঠিন কাৰণ দিল্লীৰ যন্তৰ মন্তৰ আৰু ৰামলীলা ময়দানত লাখে লাখ কৰ্মচাৰী আন্দোলন কৰিছিল, তথাপি OPS দিয়া নাই। আৰু সুপ্ৰিম কোৰ্টৰ পৰা ৰায় দিছিল OPS দিবলৈ, কিন্তু OPS তথাপি দিয়া নাই। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই NPSৰ অলপ সাল সলনি কৰি ইউনিফাইড পেঞ্চন UPS সেইটোহে দিলে, তথাপি যিদিনা কেবিনেট ডিচিশ্যন হৈছে তাৰ পৰা 8 মাহ পিছত, অৰ্থাৎ 25 চনৰ এপ্ৰিলৰ পৰা দিম বুলি কৈছে। কিন্তু যিখিনি মানুহ ইতিমধ্যে অৱসৰ লৈছে, যিয়ে 1000-1200কৈ পেঞ্চন পাই আছে, তেওঁলোকে ইমান দিন কেনেকৈ চলিব, তেওঁলোকৰ ঘৰখন কেনেকৈ চলিব, এইটো অলপ চিন্তা কৰিব লাগিব। চৰকাৰৰ চিন্তা কৰা উচিত। এটা কথা, এখন দেশ এখন নীতি হ'ব লাগে, নীতি এটাই হ'ব লাগে। যদি এটা স্কুলত বা এটা অফিচত কিছুমান কৰ্মচাৰীয়ে OPS পায়, কিছুমানে NPS পায়, কিন্তু একে কাম কৰি আছে, ডিউটি একে কৰি আছে, কিন্তু পাৰ্থক্য কিহৰ? এক দেশ এক নীতি হ'ব লাগে। ইয়াতে পাৰ্থক্যৰ কোনো কথা নাই। এতিয়া কথা হ'ল কি, আমি 1996 চনত নিযুক্তি পোৱা মৰ্মে আমি OPS পাওঁ। চৰকাৰে কিবা কাৰণত মানে আমাৰ যে এপইণ্টমেণ্টটো ইলিগেল বুলি তেওঁলোকে কেবিনেট ডিচিশ্যন কৰি 2006 চনত আমাক ৰেগুলেশ্যন কৰিলে। আৰু 2006 চনত ৰেগুলেশ্যন কৰাৰ পিছত আমি NPSত পঢ়িলো, আৰু এতিয়া অৱসৰ হৈ 1400, 1500, 1800 টকা পাওঁ। এইখিনি টকাৰে আমাৰ ঔষধৰ দামখিনিয়ে নহয়, ঔষধ কিনা যিখিনি পইচা, সেই পইচা নহয় আৰু সংসাৰখন কেনেকৈ চলিব, এই কথাখিনি আমাৰ চৰকাৰে অলপ ভাবি চোৱা উচিত বুলি মই ভাবোঁ। অলপ ভাবি চাব লাগে। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবেনে যে OPS হ'ব? OPS হ'ব বুলি ভাবেনে? আন্দোলন কিন্তু হৈ আছে ৰেগুলাৰ। আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু ডাঙৰীয়া, তেখেতে ৰেগুলাৰ কিন্তু ভাষণ দিয়ে আছে আৰু কৈ আছে 110% OPS হ'বই বুলি কৈ আছে। তেখেতে কৈহে আছে, কিন্তু সুপ্ৰিম কোৰ্টৰো অৰ্ডাৰ মানা নাই। আমাৰ অধ্যক্ষ সাহেবৰ কথাখিনি মানিবনে? মোৰ এইটোত অলপ সন্দেহ আছে। এইখন চৰকাৰে UPSৰ বাহিৰে পুৰণি পেঞ্চন OPS নিদিব বুলি মোৰ এটা ধাৰণা। আপোনালোকৰ কি মতামত যে OPS হ'ব নেকি? কোন ফালৰ পৰা আপোনালোকে OPS হোৱা বুলি সন্দেহ কৰে? কেনেকৈ OPS হ'ব? এই কথাখিনি অলপ
ইনবক্সত লিখিব, আপোনালোকে অলপ কমেণ্ট দিব যে OPS হ'ব নেকি, হোৱাৰ আশা আছে নেকি। মোৰ বোধেৰে 25 এপ্ৰিল মাহত ইউনিফাইড পেঞ্চনটোৱে হ'ব। আৰু এইটো নহ'ব পাৰে যদি আন্দোলন তীব্ৰতৰ পৰা তীব্ৰতৰ হৈ উঠে আৰু আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু, অসমৰ আমাৰ NPSৰ সভাপতি অচ্যুতানন্দ হাজৰিকা তেখেতসকলে যদি সেইটো মানি নলয়, হয়তো সেইটো কেঞ্চেল হৈ যাব পাৰে আৰু এটা পেঞ্চনো নহ'ব পাৰে। আৰু এটা পেঞ্চনে নহয়, এই 5 বছৰ আমি আন্দোলন কৰাতে যাব নেকি। মোৰ এটা ধাৰণা হয় যে 5 বছৰো আমি আন্দোলন কৰিয়ে যাব লাগিব নেকি। ইমান আন্দোলন কৰা সত্ত্বেও চৰকাৰে যদি নুশুনে, আমাৰ কথাটো উপলব্ধি নকৰে, তেতিয়াহ'লে আমি কি কৰিম। আপুনি কি কৰিব, আপোনালোকৰ কৰিবলগীয়া কি আছে, অলপ চিন্তা কৰি চাব। আন্দোলন কিন্তু বৃহত্তৰ পৰা বৃহত্তৰ আন্দোলন হৈ আছে, তথাপি দিয়া নাই। সেইকাৰণে মোৰ অলপ সন্দেহ জন্মিছে। চাওঁ কি হয়, আপোনালোকক অলপ এই বিষয়ে কমেণ্ট কৰিব। ধন্যবাদ।